So and you're watching the vlog। तो आज हम लोग का हॉस्टल में है फेयरवेल अभिजीत भैया का, तो उसी के लिए अभी चलते हैं ना फेयरवेल एंजॉय करने के लिए है ना। तो वो फिलहाल अभी हॉल में हो रहा है और अभी मैं फिलहाल मेरे रूम में हूँ, तो चले जाते हैं हॉल में और एंजॉय करते हैं। और ये रहा हॉल रूम हम लोग का, सब कोई बैठे हुए हैं अभी यहाँ पे। नहीं देखा तो गाइस ये है पूरा हम लोग का हॉस्टल का मेंबर, और आज पूरा एंजॉय करेंगे है ना फेयरवेल में। দ্বিতীয়টি কাৰ্যসূচী ইমানতে আমাৰ সমাপ্ত কৰিছে। যিহেতু আজি বিদায় বেলিকাৰ অনুষ্ঠান আৰু আমাৰ যি আদৰণি নৱাগত আদৰণি অনুষ্ঠানৰ আৰম্ভণি ইয়াৰে পৰা হওক, আৰু এই কথা যাতে সুদূৰ ভৱিষ্যতলৈও আমাৰ মাজতে প্ৰচলন হৈ থাকক বুলি মই সকলোলৈকে অনুৰোধ জনাইছোঁ। আৰু ইয়াৰ লগে লগে মই আজিৰ সভাৰ আদৰণি ভাষণৰ সমাপ্তি হৈছে বুলি মই আপোনালোকক জনাব খুজিছোঁ। আৰু ইয়াৰ লগে লগে মই আমাৰ মঞ্চত উপবিষ্ট আমাৰ অসম চাহ জনজাতি মহাবিদ্যালয় ছাত্ৰাবাসৰ সহকাৰী তত্ত্বাৱধায়ক আমি আমাৰ তৰফৰ পৰা এটি সফুৰেৰে সন্মান জনাবলৈ মই শ্ৰীমান দিব্যজ্যোতি হাজৰা আৰু অমিত মাহীক অনুৰোধ জনাইছোঁ। ইয়াৰ লগে লগে মই আমাৰ মঞ্চত আপোনাৰ আমাৰ অসম চাহ জনজাতি মহাবিদ্যালয় ছাত্ৰাবাসৰ মোৰ অনুজ লগতে মোৰ ভাতৃ পত্নী শ্ৰীমান জুন প্ৰজাকো মই আৱাসী ছাত্ৰসকলক সম্ভাষণ জনাবলৈ অনুৰোধ জনাইছোঁ। চাহ জনজাতি মহাবিদ্যালয় ছাত্ৰাবাসৰ তত্ত্বাৱধায়ক বিতুপন চবৰ ডাঙৰীয়া, মোৰ বন্ধু তথা মোৰ সহপাঠী ছাত্ৰাবাসী এছিষ্টেণ্ট মনিটৰ বিশ্বজিৎ মাঝি ডাঙৰীয়া, মোৰ দাদা স্বৰূপ জুন প্ৰজা ডাঙৰীয়া আৰু ধীৰাজ ভেংৰা ডাঙৰীয়া তথা মোৰ মৰমৰ বন্ধুবৰ্গ আৰু মোৰ অনুচৰ সকলোকে মই অন্তৰৰ নিবিড় পৰা আজি এই অনুষ্ঠানটি আপোনালোকে আয়োজন কৰাৰ বাবে ধন্যবাদ জনাইছোঁ। বৰ্ষত যেতিয়া মই অসম চাহ জনজাতি মহাবিদ্যালয় ছাত্ৰাবাসত মই যেতিয়া প্ৰৱেশ কৰিছিলোঁ, সেই সময়ত মোৰ বেটছমেট আছিলে বিশ্বজিৎ মাঝি, ইয়াতে উপস্থিত সমীৰ পৰ্যা আৰু দুজনমান আছিলে। তেখেতলোক বৰ্তমান সভাখনত উপস্থিত নাই। সেই সময়ত মানে হোষ্টেলখনৰ পৰিৱেশটো অলপ বেলেগ আছিল। এতিয়া যিমান মানে আটকধুনীয়া হৈ আছে হোষ্টেলখন, এনে এটা পৰিৱেশত নাছিল হোষ্টেলখন। অৱস্থা মানে অতি জৰাজীৰ্ণ বুলি ক'ব পাৰোঁ। ৱাটাৰ কানেকশ্যন ইমান ভাল নাছিলে, বা চাফ চিকুণৰ ক্ষেত্ৰতে হওক বা আন বহু ক্ষেত্ৰতে হোষ্টেলখন যথেষ্ট মানে জৰাজীৰ্ণ অৱস্থাত আছিল বুলি ক'ব পাৰোঁ। হোষ্টেলত আমি শিকিবলৈ বহুতখিনি
যেতিয়া শুৱৰিম বা মনলৈ পেলাম তেন্তে ইয়াতে কৰি আমি যিবোৰ ফূৰ্তি কৰিলোঁ যেনেধৰণে আমি হাঁহি ফূৰ্তিৰে থাকিলোঁ সেইখিনি কথা নিশ্চয় মনত কৰিব আৰু সেইখিনিতে মই হয়তো এতিয়াই চিয়ৰ কৰি দিব পাৰিম যে যদি কেতিয়াবা মই মনত পেলাওঁ মোৰ এই দিনবোৰ তাতে এটা কেৰেক্টাৰ হাইলাইট হৈ থাকিব সেইটো হৈছে অভিজিৎ দা। অভিজিৎ দাই যেনেদৰে আমাৰ মাজতে হাঁহি ধেমালি পাৰ কৰিছে মই হয়তো তেনেকুৱা ব্যক্তি প্ৰথম দেখিছোঁ কাৰণ তেনেকুৱা আনুষ্ঠানিকভাৱে মই হোটেলত থকা ঘৰতে থাকোঁ তেনেকুৱা ধৰণৰ পৰিৱেশ আমি দেখিবলৈ নাপালোঁ। ইয়াতে আহি যিবোৰ স্মৃতি অভিজিৎ দাৰ সৈতে গঢ়িছে যেনেধৰণে তেওঁ আমাৰ হোষ্টেলৰ সৈতে হাঁহি ফূৰ্তি থাকিছে সেইখিনি কথা নিশ্চয় মনত পৰিবই আৰু সেইখিনি বস্তু মিছ কৰিম আৰু সেইখিনিৰ কাৰণেহে জীৱন বেয়া লাগিছে তথাপি যদিও হাঁহি ফূৰ্তিৰে পাৰ কৰিব লাগিব সেইটো কাৰণে আপোনালোকে যাতে এইটো সময়তো অলপমান হাঁহি এটা আহে অলপমান আমি আজিও ফূৰ্তি কৰোঁ সেইবুলি আপোনালোকৰ কাৰণে যদিও কম সময়ৰ ভিতৰত আমি গীতটো মানে প্ৰস্তুত কৰিছোঁ মানে গীতটো পৰিৱেশন কৰিবলৈ আৰু কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। কিবা ভুল হ'লে ক্ষমা কৰিব দেই।
तो गाइस फिलहाल हम लोग का फ्रेशर जो है फॉर्मल वाला ख़त्म हो गया, अभी यहाँ पे इनफॉर्मल चलेगा, यानी कि पूरा रात आज मस्त नाचेंगे गाएंगे ऐश करेंगे मौज करेंगे, वही सब है। मामा कहाँ का मामा कहाँ का चुप है मामा माझे नजरी लगा बिना এতিয়া আমি মঞ্চত শ্ৰী একেশ নায়কক মাতিছোঁ। আমাৰ শ্ৰীমতী বিনীতা নায়কক এখনি ফুলাম গামোচা আৰু সম্বৰ্ধনা পত্ৰ আগবঢ়াব।